নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ লগত কথা পাতিম মহাশিৱৰাত্ৰিত কিদৰে পূজা কৰিলে মহাদেৱ সন্তুষ্ট হয় গতিকে বন্ধুসকল এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আহক এতিয়া আমি আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল এই মহাশিৱৰাত্ৰি অহা 4 মাৰ্চ সোমবাৰে অৰ্থাৎ কালিলৈ সমগ্ৰ ভাৰততে সকলো হিন্দু ধৰ্মীয় লোকে এই উৎসৱটি পালন কৰিব এই মহাশিৱৰাত্ৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিতে পালন কৰা হয় এই ৰাতিটো বছৰটোৰ ভিতৰত আটাইতকৈ অন্ধকাৰ ৰাতি হয় এই ৰাতিটোত ভক্তসকলে শিৱৰ আৰতি পাঠ উপবাস যোগ ধ্যান আদি নিয়ম পালন কৰি আধ্যাত্মিকতাক জাগ্ৰত কৰি ৰাখে এই শিৱৰাত্ৰিত দেৱাদিদেৱ মহাদেৱৰ পূজা কৰিবলৈ ভক্তসকলে উপবাসে আৰু উৰে ৰাতি উজাগৰে থাকি তেওঁ উপাসনা কৰে এতিয়া কথা হৈছে মহাশিৱৰাত্ৰিত কেনে ধৰণে পূজা কৰিলে দেৱাদিদেৱ মহাদেৱ সন্তুষ্ট হয় এই মহাশিৱৰাত্ৰিৰ দিনা সম্পূৰ্ণভাৱে উপবাসে আৰু উজাগৰে থাকি তেওঁ উপাসনা কৰিলে মহাদেৱ সন্তুষ্ট হয় আৰু যিসকল ভক্তই ব্ৰত পালন কৰিব নোৱাৰে তেখেতলোকে সম্পূৰ্ণ নিৰামিষ থাকি খুব ভক্তিভাৱেৰে তেওঁক প্ৰাৰ্থনা কৰিলে তেওঁ সন্তুষ্ট হয় এই মহাশিৱৰাত্ৰিত পূজা হিচাপে গাখীৰ গংগাজল বা শুদ্ধ পানী বেলপাত ফুল আদিৰে পূজা কৰে আৰু শিৱলিংগ পূজাত বেলপাত ধতুৰা ফুল লগতে ঘিউ আৰু গাখীৰ দি শিৱলিংগত পূজা কৰিলে মনোকামনা পূৰ হয় আৰু গোটেই দিনটো সম্পূৰ্ণ ভক্তিভাৱ মনত ৰাখিব লাগে আৰু পুৰুষসকলে বগা বস্ত্ৰ সেইদিনা পৰিধান কৰিব লাগে আৰু মহিলাসকলে হালধীয়া বা ৰঙা বস্ত্ৰ পৰিধান কৰাটো ভাল গতিকে বন্ধুসকল এই মহাশিৱৰাত্ৰিৰ বিষয়ে ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় ল'ব বিচাৰিছোঁ তাৰ আগতে কৈ থৈ যাওঁ যদি আপোনালোকে এই চেনেলটোত নতুন তেতিয়াহ'লে আপোনালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নাপাহৰিব এনে ধৰণৰ ভিডিঅ' নতুন পাবৰ বাবে গতিকে বন্ধুসকল ইমানকে কৈ মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে ধন্যবাদ